এতিয়া মই আছোঁ ধনুষ্কোটি ৰামসেতু পইণ্টত। এইটো ৰামসেতু পইণ্ট যদি গুগল মেপত চাৰ্চ কৰে এইখিনি আহিব। এইখিনি ভাৰত ভূখণ্ডৰ শেষ ভূমি। ইয়াৰ পিছত চাৰিওফালে সাগৰ আৰু সেইপিনে যদি চাই সিফালে শ্ৰীলংকা। আৰু ইয়াৰ পৰাই মানে হনুমান সেনাৰ লগত লগ লাগি ৰামে ৰামসেতু নিৰ্মাণ কৰিছিল শ্ৰীলংকালৈ যাবলৈ। এইটো কথিত আছে, বাকী আৰু বিলিভ। তো ইয়াৰ পৰিৱেশটো মই দেখুৱাই দিছোঁ। খুবেই সুন্দৰ, খুব নীলা পানী, ওপৰত নীলা আকাশ, তলত নীলা পানী, মানে ব্লু ইজ ব্লু এভৰিৱেৰ। মোৰ নীলা চাৰ্ট। খুব সুন্দৰ পৰিৱেশ আৰু তীব্ৰ বতাহ পুৰা সাগৰ পুৰা মাৰি আছে। তাৰপৰা চব মানুহবোৰে এটা চাৰিওফালে চাৰিওপিনে। তো এতিয়া পইণ্ট খুব ধুনীয়া, ভাল লাগিছে। ৰামেশ্বৰমৰ পৰা 19 কিলোমিটাৰ হয়। ৰামেশ্বৰম যিখন চুখন টাউন 19 কিলোমিটাৰ হয়। বাই বাছ আহিব পাৰে, 30 ৰুপিজ লয় তেনেকুৱা। এয়া আছিলে ৰামেশ্বৰম ধনুষ্কোটি ৰামসেতু। এইটো হৈছে ধনুষ্কোটিৰ লাইট হাউচ। এইটো ৰামেশ্বৰমৰ চুনামীৰ এটা ধ্বংসস্তূপ হয়, এটা গীৰ্জাঘৰ। আৰু ইয়াক মানে এনেকৈ সংৰক্ষিত কৰি থৈ দিছে এই বৰ্ডাৰ দি কিনে। ৰামেশ্বৰমত যেতিয়া চুনামীটো আহিছিল, পাম্বন ব্ৰিজখনে ভাঙি গৈছিল, সেই সময়ৰে এইটো এটা ধ্বংসস্তূপ। এতিয়া ধনুষ্কোটিৰ পিছত গা ধুবলৈ আহিছোঁ সাগৰত। Oh yeah, man! Esa, que le quede. Esa. এইটো ধনুষ্কোটি লাইট হাউচ মোৰ পিছফালে। এইফালে ভাস্কৰ জয়ন্তৰা পাৰ হৈ আছে, ইয়াত আহিবলৈ সাহস কৰা নাই। এইফালে ধুনীয়া মানুহে গা ধুই আছে পুৰা। খুব মজা, নীলা পানী, পুৰা গা ধুওঁ। ইয়াতে এনজয় কৰা দিনটো আছোঁ ইয়াত। সাগৰত গা পা ধুই আহিলোঁ, গোটেই গাটো কিবা নিচিনা লাগিছে। এতিয়া এই ডাব নাৰিকল খাম। এই চাওক, কেৰেলিয়ান ডাব। আমি খিনিও অপূৰ্ব, খুব ধুনীয়া।